Good morning everyone, welcome back to the channel to a new vlog. আজি ৰাতিপুৱা এয়া দেখা পালে সাফিন আৰু আদিবে খেলি আছে মৰ্নিং উঠিয়ে খেলা আৰম্ভ কৰিছে আৰু দুজনক মই দিছিলো দৌৰিব আমাৰ সাফিনটো নোৱাৰে কিন্তু আদিব বহুত জোৰকে দৌৰে আৰু হি যেহেতু গাঁৱত থাকে তো হি দৌৰাদৌৰি কৰে আমাৰ সাফিনে নকৰে সেইকাৰণে সাফিনে নোৱাৰে বেছি জোৰকে দিয়া বাবা ই আদিব আৰু ইয়া সাফিনৰ বাইদে ওলালে স্কুলৰ কাৰণে ইহঁতৰ মানে কি সামাৰ ভেকেশন 15 ডেজ দিছিলে সামাৰ ভেকেশন বেছিবিলাকৰ নাই এতিয়া আলহী ঘৰত থৈ যাব লাগে স্কুল না টাটা কৰি দিয়া পাপা আহা পাপা এস সাফিন যেহেতু এতিয়া ঘৰত অকলে তো ছাগলীৰ লগত সাফিনে খেলি আছিলে এমলে কি কৰি আছে পাপা ও পাপা এইয়া তিনিজনে খেলনা পাতি খেলি আছে আমিও সৰু থাকোতে এনেকুৱা খেলিছো বহুত সৰু থাকোতে বহা পাপা তুমি বহা আদি বলমান সাইড দিয়াছুন চাও কি কৰি আছা বাবা কি বনাইছা তোমালোকে গ্ৰীন টি বনাম হা গ্ৰীন টি ও এবিলাকত কি কি দিছা পাত দি গছৰ পাত দি পেলাই গ্ৰীন টি বনাব ইমান বতাহ দিছে এইখিনি আৰু বাইদেউহঁতৰ পিছফালে মানে এনেকুৱা খালী ঠাই বহুত হিউজ এৰিয়া আৰু এইফালে বাপৰে দৌৰাদৌৰি লাগিছে বতাহৰ কাৰণে এয়া কোন বোকাৰ মাজত যে আমি গৈ আছো ভাবিলো অকণমান চাই আহো আজি গোটেই দিনটো মানে ঘৰতে তো ভাবিলো অকণমান ওলাও বাইদেউহঁতৰ পিছফালে খেতি এইফালে ধুনীয়া জাগাত আহিছো ইমান ভাল লাগি আছে পুৰা হাৱা আৰু পথাৰৰ মাজতে অকণমান জেগা আছিলে সো মই তাতে অকণমান বহিলো ভাল লাগি আছিলে আৰু জাগাটোত মানে কি বাইদেউহঁতৰে হয় সো তেওঁলোকে বোলে মানে ঠাণ্ডা দিনত বহে গৰম যেতিয়া ৰ'দ লাগে সো মই অকণমান বহিলো ভালে লাগিল হল অকণমান টাইম এনজয় কৰিলো মানে ভাল লাগিল ঠাণ্ডা বতাহ মই এতিয়া ঘৰত গৈ আছো কি কম আৰু হ্যাঁ বাবা তোমার হাত পিছনে দেয়া খারাপ না না এমন না খারাপ যে মন করে শক্তি দাও না ও আট পাঁচ মিনিট না কোন সাপিন ভালো করে বল দিয়ে হার না 1 2 3 মামা আপনি পিনি পাওয়ার দিয়া 1 2 3 মামা হে ফেল দিবা এ এ এ মগরে করে আৰু এইটো ভিডিও হল তাৰ পিছদিনা মৰ্নিং সেইদিনাখন আৰু ভিডিও কৰা হোৱা নাছিলে মানে আমাৰ থাৰ্ড দিন বাইদেউহঁতৰ ঘৰৰ পৰা ওলাও মৰ্নিং হৈছে যিহেতু এতিয়া বাজিছে 8টা আমাৰ মানে আমি ঘৰে ঠিক না মাথা কাটে আচ্ছা মাহি থাকা যাও আমি ওলালো এতিয়া ঘৰৰ পৰা যাও এতিয়া মাহিহঁতৰ ঘৰত যাম ইয়াৰ পৰা এইটো মাহিক এৰিতে গুচি যাম মাহি যাব স্কুল আৰু আমি যাম আমাৰ মাহিহঁতৰ ঘৰত না মাহি এইটো মাহিহঁতৰ ঘৰত আহিছিলো এতিয়া যাম আমাৰ ডাঙৰ মাহিহঁতৰ ঘৰত ইমান যে ৰ'দ দিছে আমি গুৱাহাটীৰ পৰা অহাৰ পিছত 3 দিন ধৰি পুৰা ৰ'দ এই ৰ'দৰ মাজতে এতিয়া বাজিছে 7:45 কিন্তু ৰ'দ বহুত বেছি এইবিলাক কলা কলা গুটি আগতে সৰু থাকোতে আমি স্লেটত এইবিলাক ঘঁহিছো লোকেশন কোন এতিয়া ওলালো আমি
ভুলুকাবাৰী মাহীহঁতৰ ঘৰ আম্মা তাতে আছে তাতে যাই আছোঁ আমি ই ৰিক্সা লৈয়ে যাম এতিয়া আৰু বাহিৰৰ গাড়ীত যোৱা নহয় ৰাস্তাত আকৌ ভিনিহঁতৰ লগত লগ হ'ল ভিনিয়ে মানে আদিবক থ'ব আহিছিলে চ' তাতে আকৌ লগ হ'ল আমি গৈ আছিলোঁ ডাইৰেক্ট মানে বাইদেউহঁতৰ ঘৰৰ পৰা মাহীহঁতৰ ঘৰলৈ ই ৰিক্সা লৈয়ে গৈ আছিলোঁ গাড়ীতে যাব পাৰি অকণমান দূৰো আছে কিন্তু একদম ই ৰিক্সা ভাড়া কৰিয়ে লৈ গ'লোঁ ইমান আৰু উঠা নমা কৰাৰ ইচ্ছা নাই চ' নাৰুটো বহুত পেট আছে আগতে ৰাখিছিলে কিবাকে এইফালৰ ৰাস্তাতে আহিছিলোঁ ৰাস্তা ইমানে বেয়া ই ৰিক্সা লৈ যাবই নোৱাৰি আকৌ ঘূৰাই আছোঁ সেইফালে আৰু এটা ৰাস্তা আছে ভাল সেইটো ৰাস্তাতে ওলাম আগতে সৰু থাকোঁতে এইটো ৰাস্তাৰে আহিছোঁ চ' মই ভাবিছোঁ এইটো ৰাস্তা ভাল হয় চাগে কিন্তু এইটো বেয়াই ওলাল বেলেগ ৰাস্তাতে যাম মাহীহঁতৰ ঘৰ বোলা 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 যোৱা তুমি কি যি চোৱা সেইটোৱে কিনিব খোজা দেখোন হা এইটো মোৰ নানী আহি গছৰ তলতে ৰেষ্ট লৈ আছোঁ মাহীহঁতৰ ঘৰত এইফালে এয়া গছ বহুত বতাহ তুমি ক'ত গৈছিলা ভাল লাগে তোমাৰ আব্বা ফোন কৰিছিল পাপাচোন আহা পাপা ইমান ঘামি গৈছে এতিয়া খাই আছোঁ চিঙৰা আৰু মিঠাই মাহীহঁতৰ ঘৰত আহি আমিতো দেখাই পোৱা নাই তুমি দেখা পোৱা নাই খাবা তুমি এইটো চিনি নোপোৱা না নাপাওঁ এইটো চিঙৰা কয় হয় নেকি আপুনি কি খাইছে আমি দেখা পোৱা নাই চাওঁ দেখকচোন অলপ এতিয়া আমি গৈ আছোঁ মাছ মাৰিব ইয়াতে নদী কোনটো এইটো পণ্ড পুখুৰী যোৱা 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 তোমাৰ মামাৰ ওচৰত যোৱা এয়া এইটো ধৰি থাকিব লাগিব তো মামা কোৱা ফিচিং কৰি আছে ন ধৰা 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 চাফিনে যিহেতু গম নাপায় চ' উঠাই দিছে বৰশীটো আৰু বহুত সৰু থাকোঁতে মাছ মাৰিছিলোঁ বৰশীৰে বহুত দিন পিছত আকৌ আহিলোঁ মাহীহঁতৰ ঘৰত যে ময়ে ইচ্ছা কৰিলোঁ যে বৰশী দি মাছ মাৰোঁ আৰু চাফিনেও খালি ফিচিং কৰি থাকে সি গম নাপায় চ' তাকো লৈ আহিলোঁ যে চোৱা কেনেকৈ মাছ মাৰিব লাগে আমি আহিছোঁ মাছ মাৰিব চাফিন বোলে ফিচিং কৰে তো চাফিনক লৈ আহিছোঁ এতিয়ালৈ এটা মাছো ধৰা নাই বেচেৰাটো কৈ আছে যে মাছ এটা ধৰিব লাগে মাহীহঁতৰ ঘৰত আহি এইটোৱে কৰি আছোঁ এয়া মোৰ পাপা বহি আছে আৰু এইফালে মাছ মাৰিবৰ কাৰণে আমি বৰশী পাতিছোঁ আৰু এইটো মোৰ মাহী হয় এইটো চাফিন হৈছে ফাইনেলি এইটো মাছ এটা ফাইনেলি পাৰিছোঁ হৈছে বাবা বাবা মাছ খাবা এইটো ফিছ খাবা কোনটো খাবা আকৌ ধৰিলেহে ধৰা মাছ ধৰা মই এটা মাছ মাৰিছোঁ কি ভাল লাগি আছে 20 বছৰমান হ'ব প্ৰায় মাছ আল্লাহু মাৰা নাই আজি বহুত বছৰ পিছত মাছ মাৰিলোঁ মাহীহঁতৰ ঘৰত আহি আকৌ সেই সৰুকালৰ স্মৃতিটো ঘূৰাই পালোঁ ভাল লাগিল বহুত আৰু চাফিনৰো বহুত
ভাল লাগিছে সি জীৱনত দেখা নাই কেনেকৈ মাছ মাৰে বৰশীৰে ফাৰ্ষ্ট টাইম তথাপি এটা মাৰিব পাৰিছোঁ যে লাগে হ'ব আহা তো এই চাফিনে আৰু মাছ ধৰিব বোলে এইয়া মই বৰশীটো লৈয়ে গৈ আছোঁ এই বাবা ৰাস্তা বহুত চিপা এইফালে হেৰি আছে পুখুৰী আছে লাহে লাহে আহা ভাল লাগিল আৰু চাফিনে আৰু মাৰিব কৈ আছে আৰু মাৰিম আকৌ আমি আজি গুৱাহাটীলৈ যামগৈ ৰিটাৰ্ণ যাব লাগিব চ' মাহীহঁতৰ ঘৰৰ পৰা কিবা খাই এতিয়া ওলাম ইমান ৰ'দ বাপৰে পাপা চাও ফিছটো চাও তুমি হাতত লোৱা একো নকৰে হা ওলালো এতিয়া গুৱাহাটীৰ কাৰণে মাহীহঁতৰ ঘৰৰ পৰা ডাইৰেক্ট এতিয়া যাম গুৱাহাটীলৈ শেষ আমাৰ জাৰ্ণি ভালেই লাগিল 2-3 দিনমান কটালোঁ গাঁৱত আহি বহুত দিন পিছত থাকিলোঁ মনটোও ভাল লাগিল অকণমান ফ্ৰেছ হৈ গ'লোঁ চ' বহুত ৰ'দ দিছে আৰু এতিয়া বাজিছে 12:30 আমি ওলালোঁ তো যাওঁ ভাত চাত খাই ওলালোঁ আৰু এতিয়া মামা তোমাৰ বম্মাক কোৱা বম্মা যাওঁ কোৱা আমি এতিয়া গৈ আছোঁ ওলালোঁ ইয়াৰ পৰা ই ৰিক্সাটো যাব লাগে মেইন ৰাস্তালৈ কি ক'লা কাম কৰা তুমি নামিলোঁ চৌতাৰা ইয়াৰ পৰা বাছত উঠিলোঁ যিহেতু বহুত গৰম বেছি ভিডিঅ' কৰা হোৱাই নাই তাৰপিছত আমি নামিম ছয়গাঁও তাৰ পৰা আকৌ গুৱাহাটীৰ মানে বেলেগ বাছত উঠিম ইমান ৰ'দ আহি ছয়গাঁও পালোঁ আৰু ইয়াৰ পৰা কুঁহিয়াৰৰ ৰস খাই তাৰপিছত আমাৰ মানে বাছটো আহি পোৱা নাই আহিলে উঠি যাম নাই আমি ৰুমত যাম বিল্ডিঙত যাই আমার বিল্ডিঙতে গা ধুলে হব বাবা আমার কি কষ্ট লাগি আছে আজি মানে গৰমত ইমান বেয়া লাগি আছে চাফিনৰ কষ্ট হৈ গৈছে মোৰ বাবাটো আহি জালুকবাৰী পাই গ'লোঁ মানে গাড়ীত আৰু ইমান গৰমত বেছি ভিডিঅ' কৰা হোৱা নাই চ' শ্বৰ্টকাট গাড়ীতে ভাবি আহিছিলোঁ যে চাফিনক ফাৰ্ষ্টতে ঘৰতে নাযাওঁ মানে তাক চেলুনত লৈ যাম যিহেতু হেয়াৰ ইমান ডাঙৰ হৈ গৈছে তো চেলুনত লৈ যায় ফাৰ্ষ্টতে চুলিটো কাটিলোঁ তাৰপিছত ৰুমত লৈ গ'লোঁ আৰু সেইদিনাখন আৰু ভিডিঅ' কৰা হোৱা নাই আৰু তাৰ পিছদিনা ৰাতিপুৱা চাফিনে এয়া চাফিনৰ বেংকটো ভাঙি দিলে আৰু ইয়াতে বহুতকেইটা পইচা চাফিনে জমা কৰিছিলে ওলালে কেইটামান পইচা চ' আজি ভিডিঅ'টো ভাবিছোঁ ইয়াতে শেষ কৰি ভিডিঅ'টো শিকলৈ চ' আপোনালোকক বহুত বহুত ধন্যবাদ আৰু এইটো এটা আৰ্ট মানে ক্লে দি কৰিছিলে চাফিনে আৰ্ট স্কুলত